নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। অসম পুলিচৰ কাৰণে যিটো আপোনালোকৰ কাট অফ লিষ্টৰ কাৰণে যিটো খেলিমেলি হৈ আছে, বৰ্তমান বহুত কেণ্ডিডেটে যিহেতু ছেকেণ্ড লিষ্টৰ কাৰণে তেওঁলোকে যিহেতু আন্দোলনো কৰি আছে। তো তাৰ মাজতে এটা মুখ্যমন্ত্ৰী ডাঙৰে এটা আপডেট দিছে। তেওঁ ফেচবুক লাইভ যোগে এই ইনফৰমেশ্যনটো তেওঁলোকে দিছে। ফেচবুক লাইভ যোগে তেওঁলোক ঘোষণা কৰিছে। আৰু আপোনালোকৰ যিটো ছেকেণ্ড লিষ্ট হয় আসাম পুলিচৰ যিটো কাট অফ যিহেতু বহুতে হাই গৈছে, গতিকে তাৰ কাৰণে বহুত কেণ্ডিডেটে ছেকেণ্ড লিষ্ট বিচাৰি আছিলে। তো আপোনালোকৰ এতিয়া ছেকেণ্ড লিষ্ট আহিব নে নাহে সেইটোৰ ওপৰত তেওঁ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। আৰু আপোনালোকৰ যিটো অসম পুলিচৰ নতুন ভেকেঞ্চি হয়, নতুন ভেকেঞ্চি আকৌ আহিব নেকি, এইটো আপোনালোকে সকলোবিলাক তথ্য এই ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই থাকে। আসাম পুলিচৰ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছিলে, AB, UB লগতে APR আৰু কনষ্টেবলৰ বিভিন্নতাৰ ভেকেঞ্চি আছিলে, তো তাৰ আপোনালোকে ইতিমধ্যে ৰিজাল্টটো ঘোষণা কৰিছে, যিটো ফিজিকেল টেষ্টৰ ৰিজাল্ট হয়। আৰু তাৰ ফিজিকেল টেষ্টৰ ৰিজাল্টটো যেতিয়া ঘোষণা কৰিছে, তাত যিহেতু বহুতো কাট অফ হাই যোৱা দেখিবলৈ পোৱা গৈছে। তো তাৰ কাৰণে বহুত কেণ্ডিডেটে হয়তো ছেকেণ্ড লিষ্টৰ কাৰণে আপোনালোকৰ আন্দোলন কৰিছিলে বা আপোনালোকে ছেকেণ্ড লিষ্ট বিচাৰি আছিলে। তো তাৰ মাজতে কালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মামাই আপোনালোকৰ ফেচবুক লাইভ যোগে ঘোষণা কৰিছে যে আপোনালোকৰ যিখন ছেকেণ্ড লিষ্ট হয়, অসম পুলিচৰ কোনো ধৰণৰ তেওঁলোকে ছেকেণ্ড লিষ্ট প্ৰকাশ নকৰে, কিয়নো কাট অফ গ'লেও আপোনালোকৰ ছেকেণ্ড লিষ্ট কোনো ধৰণৰ প্ৰকাশ নকৰে বুলি তেওঁ উল্লেখ কৰিছে লাইভত। তো আপোনালোকক ভিডিঅ' ক্লিপটো আপোনালোকক শুনাই দিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। তো আপোনালোকে এতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্টৰ কাৰণে অপেক্ষা কৰি লাভ নাই, কিয়নো আপোনালোকৰ কোনো ধৰণৰ ছেকেণ্ড লিষ্ট তেওঁলোকে প্ৰকাশ নকৰে বুলি উল্লেখ কৰিছে। আৰু আপোনালোকৰ যিটো অসম পুলিচৰ আকৌ নতুন ভেকেঞ্চি হয়, এইটো বছৰৰ আপোনালোকৰ শেষলৈকে তেওঁলোকে আকৌ অসম চৰকাৰৰ ফালৰ পৰা আকৌ আপোনালোকৰ অসম পুলিচৰ কাৰণে নতুন ভেকেঞ্চি উলিয়াব বুলি তেওঁ ঘোষণা কৰিছে। তো আৰু আপোনালোকে এতিয়া আকৌ অসম পুলিচৰ নতুন ভেকেঞ্চি আহিব, গতিকে আপোনালোকে ছেকেণ্ড লিষ্টৰ আপোনালোকে আশা নকৰি আপোনালোকে নতুন ভেকেঞ্চিৰ কাৰণে আপোনালোকে আকৌ প্ৰিপাৰেশ্যন চলাবলৈ তেওঁ আহ্বান জনাইছে। গতিকে আপোনালোকক এতিয়া ভিডিঅ' ক্লিপটো শুনাই দিছোঁ তেওঁ কি কৈছিলে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পালে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মামাই কি কৈছে, আপোনালোকে নিশ্চয় গম পালে এইটোৰ বিষয়ে। তো আপোনালোকে এতিয়া আকৌ যেতিয়া নতুন ভেকেঞ্চি আহিব, আপোনালোকে তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। তো এইটোৱে আছিল আপোনালোকক দিবলৈ আপডেটটো, আপোনালোকে নিশ্চয় গম পালে। যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা ফ্ৰেণ্ডছ লাইক কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ ফ্ৰেণ্ডছ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকে। তো ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।